হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে গধূলি সময়কণ এহেঁত দুজনী এনেকেই খেলি থাকে। তেহেঁতি খেলিছে, নাচিছে, তেহেঁতি জানে আৰু কি কৰি আছে। সেয়াই তেহেঁতৰ বহুত ফূৰ্তি। দুইজনীৰ মাজত কাজিয়াও লাগে, তো অলপ পাছতে আকৌ দুইজনী ভাল হৈ যায়। সেয়াই তেহেঁতৰ মৰম, বায়েক ভনীয়েক। ঘৰখনত এহেঁতি দুজনীয়ে আমাৰ অতি মৰমৰ। আমাৰ মাইকী মানুহবোৰে নিজে খাব মন নাথাকিলেও আনৰ কাৰণে হ'লেও ভালকৈ বনাব লাগিব, তেহেঁতক খুৱাব লাগিব। এয়া দেখিছে মাংস। এইফালে এয়া সকলো কাটি কুটি ৰেডি কৰি লৈছোঁ মাংস বনাবলৈ। পিঁয়াজ, বিলাহী, আদা নহৰু পেষ্ট, তেজপাত আৰু লগতে আলু সকলো গোটাই ৰেডি কৰি লৈছোঁ। এনেকৈ কাটি ল'লে সোনকালে বনাই সুবিধা হয়। এইফালে চাউল ধুই ৰেডি কৰি লৈছোঁ পোলাও বনাবলৈ। চাউলখিনি টুকি ল'লোঁ দেখিছে। আৰু এইফালে এয়া পিঁয়াজ, গাজৰ, খিচমিচ, ইলাচি, দালচেনি, আদা নহৰু পেষ্ট আৰু তেজপাত এনেকৈ গোটাই লৈছোঁ। পাচলি নাছিলে কাৰণে অকল গাজৰে এড কৰিছোঁ। এতিয়া মই কেৰাহীত তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। তাত মই চেনি দিছোঁ, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই দিছোঁ। চেনি দিলে কালাৰটো ধুনীয়া উঠে। এতিয়া মই ইয়াত তেজপাত দিছোঁ। তেজপাতকেইটা অকণ লৰাই লৈছোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি মই ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰ পাছত মই ইয়াত আদা নহৰু পেষ্টটো দিছোঁ। দি লৰাই লৈছোঁ ভালকৈ। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিও ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত গোটা মছলাখিনি দিছোঁ। বেলেগ মছলা নিদিওঁ, মই ইয়াত অকল গোটা মছলা দিছোঁ। তাৰ পাছত এয়া মই ইয়াত নিমখ, হালধি দিছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি ভালদৰে লৰাই লৈছোঁ। এতিয়া দেখিছে ইয়াত মই এতিয়া আলু দি দিম। আলু দিয়াৰ পিছত এতিয়া মই ইয়াত পানী দি দিছোঁ। একেবাৰে লাষ্টত মই ইয়াত কাশ্মীৰ মিৰ্চ আৰু জালুকৰ গুড়ি দিছোঁ। এয়া মই আগতো দিব পাৰিলোঁহেঁতেন, কিন্তু আমাৰ ছোৱালী দুজনীলৈ মই জ্বলা নিদিয়াকৈ কাঢ়ি ল'লোঁ। তাৰ পাছতহে এয়া দিছোঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। দেখিছে কেনেকুৱা হ'ল আপোনালোকেও জনাবচোন। এইফালে মই পোলাও বনাবলৈ কুকাৰটো গৰম কৰি তাতে তেল দিছোঁ। এতিয়া তাত ঘি দি দিছোঁ। এইফালে মই চেনি দিছোঁ দেখিছে। তাৰ পাছত মই পিঁয়াজ দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে চাই যাব মই ইয়াত কি কি দি যাওঁ। এইখিনি আদা নহৰু পেষ্ট। এতিয়া মই ইয়াত কাটি থোৱা গাজৰখিনি দিছোঁ। তাৰ পাছত মই ইয়াত খিচমিচ, দালচেনি আৰু ইলাচিখিনি দি দিম। দেখিছে এতিয়া মই এইখিনি অলপ লৰাই লৈছোঁ। এতিয়া মই ইয়াত চাউল দিছোঁ। চাউলখিনি ভালদৰে লৰাই লৈছোঁ। ভালদৰে ভাজি হ'লত ইয়াত মই পানী দি দিলোঁ।
এতিয়া এইটো মই চিটি মাৰিবৰ কাৰণে এনেকৈ থৈ দিছোঁ। ইফালেও এয়া চিটি মাৰিলে কুকাৰত। এয়া কুকাৰটো খুলি দেখাইছোঁ আপোনালোকক। এয়া আমাৰ পোলাও ৰেডি। আজি ৰাতি সাঁজ আমি এনেকৈয়ে খাম। কেনেকুৱা পালে জনাব।